নমস্কাৰ আজি আমি কেইটামান প্ৰিপজিশন লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আহিছোঁ প্ৰিপজিশন ইংৰাজী ব্যাকৰণৰ এনেকুৱা এটা বিষয় যিটো আপোনাক কোনোদিন লগ নেৰে মানে এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈ প্ৰমোশন পাবৰ কাৰণেও প্ৰিপজিশন লাগিব আৰু পঢ়া কমপ্লিট কৰাৰ পিছতো আপুনি যিকোনো কম্পিটিটিভ এক্সাম দিবলৈ যাওঁতেও প্ৰিপজিশন লাগিব মই কেইটামান প্ৰিপজিশন ইয়াতে লিখি দিছোঁ আৰু কেতিয়া ব্যৱহাৰ হ'ব কেনেকৈ ব্যৱহাৰ হ'ব আৰু কোনটো ব্যৱহাৰ হ'ব সেই বিষয়ে আমি আলোচনা কৰিম এটা প্ৰিপজিশন মানে গম পোৱা গৈছে যে প্ৰি মানে আগত পজিশন মানে স্থান অৰ্থাৎ নাউন বা প্ৰনাউনৰ আগত যি পজিশন ল'ব হিয়ে হৈছে প্ৰিপজিশন অৰ্থাৎ প্ৰিপজিশনস সেই বিষয়ে বাৰু পাছত বিস্তৃতভাৱে আমি আলোচনা কৰিম এটা সদ্যহতে আমি এইখিনিকে চাওঁচোন আহক এটা এক নম্বৰটো হৈছে যে the prisoner was accused this murder The prisoner was accused this murder. অৰ্থাৎ সেই বন্দীজন বা কয়দীজন এটা হত্যাকাণ্ডতে অভিযুক্ত গতিকে একিউজৰ পিছত কি বহিব অফ বহিব মই কৈ দিছোঁ আৰু উত্তৰটো accused of murder এটো এনেকৈ মনত ৰাখিব লাগিব accused of অৰ্থাৎ accused of মানে হৈছে অভিযুক্ত হোৱা ঠিক আছে ইয়াত আমি অব অন আৰু ফৰ দিছিলোঁ গতিকে এইটো অফ বহিব এটা 2 নম্বৰ বাক্যটো হৈছে যে the poor man died death cancer the poor man died death cancer এই ডাইৰ পিছত বিভিন্ন ধৰণৰ প্ৰিপজিশন বহে die of বহে die in বহে die by বহে from বহে for বহে এতিয়া সদ্যহতে মই দুটা প্ৰিপজিশন দেখাই দিছোঁ ইয়াতে the poor man died death cancer এটো অব হ'বনে ইন হ'বনে ফ্ৰম হ'ব এটো কি হ'ব জানেনে এটো হ'ব the poor man died of cancer অৰ্থাৎ বেমাৰত যদি ঢুকায় তেতিয়া অব হয় আৰু যদি দুৰ্ঘটনাত ঢুকায় তেতিয়া ইন হ'ব যদি কলেহেঁতেন যে the poor man died in an accident তেতিয়া ইন হ'লহেঁতেন আৰু ফ্ৰমটোৱে এটা ইফেক্ট বুজায় এজন মানুহে যেনিবা বেছি খাই তেওঁৰ মৃত্যু ঘটিলে তেতিয়া আমি ক'ব পাৰোঁ যে the man died from overeating ঠিক আছে এই তিনিটা মই ডাইৰ পিছত কি বহে বুজাই দিলোঁ আৰু বাই হ'লে কোনোবা এজন ব্যক্তিয়ে যদি নিজে নিজক শেষ কৰি দিয়ে তেতিয়া ডাই বাই হ'ব ওকে ধৰক he died by committing suicide তেতিয়া কি হ'ব আপোনাৰ ডাই বাই হ'ব তাৰ পিছতে আহিলে আপোনাৰ ফৰ আছে ফৰটো যদি এটা নবুল কজৰ কাৰণে কোনোবা এজন মানুহৰ যদি মৃত্যু ঘটিছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ he died for his motherland তাত আমি ফৰ ব্যৱহাৰ কৰিলোঁ এটা 3 নম্বৰ প্ৰিপজিশনটোলৈ আমি আহোঁ এটো আছে যে flour is made dash wheat অৰ্থাৎ আটা ঘেঁহুৰ পৰা বনোৱা হয় এটো made of ব্যৱহাৰ কৰোঁ আমি made from ব্যৱহাৰ কৰোঁ এটা made of আৰু made from ৰ বিষয়ে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ বিচাৰিছোঁ made of আপুনি ধৰক এখন চকী বনাইছে চকীখন দেখাৰ লগে লগে আপুনি গম পালে যে এই চকীখন কাঠেৰে বনাইছে ঠিক আছে বা এখন বিছনা কাঠেৰে বনাইছে আপুনি ক'ব পাৰে যে this bed is made of wood অৰ্থাৎ কাঠটোৰ চেহেৰা একেবাৰে হলনি হৈ যোৱা নাই মানে গোটা বস্তুটো জুলিয়া জুলিয়া বস্তুটো গোটা হৈ যোৱা নাই বা গোটা বস্তুটো গুৰি গুৰি বস্তুটো গোটা হৈ যোৱা নাই আৰু আছে বিভিন্ন ধৰণৰ আছে যে ৰাসায়নিক বিক্ৰিয়াৰ কথাও আছে মই ইমান জটিলতালৈ নাযাওঁ মই মাত্ৰ এটুকে বুজাই দিছোঁ যে flour is made dash wheat আপুনি আটাটো দেখিলে গম নাপায় কিহৰ পৰা বনাইছে কোনোবাই যদি কৈ দিয়ে বোলে ঘেঁহুৰ পৰা বনাইছে আপুনি তেতিয়াহে গম পালে হয়নে গতিকে তাৰ এটা গোটা বস্তু গুৰি হৈ গ'ল গতিকে এইটো হ'ব যে flour is made from wheat যদি চকী এখনৰ কথা আমি কওঁ যে এই চকীখন কাঠেৰে নিৰ্মিত বা এই বিছনাখন কাঠেৰে নিৰ্মিত আমি তেতিয়াহ'লে ক'ম যে this bed is made of wood ক্লিয়াৰ হ'ল হেতু ক্লিয়াৰ হ'ল নহয় গতিকে যেটো আমি দেখিলে গম পাম কিহেৰে বনাইছে হেতুতে হ'ব একেবাৰে সহজকৈ কৈ দিছোঁ কিন্তু গোটাটো জুলিয়া জুলিয়াটো গোটা তেনেকুৱা ধৰণে ৰাসায়নিক বিক্ৰিয়া ঘটা বা চেহেৰাৰ যদি পৰিৱৰ্তন ঘটি যায় তেতিয়াহ'লে তাত আমি মেড ফ্ৰম কম
তাৰ পিছৰটো আহিলে যে উই আৰ প্ৰাউড ডেছ আৱাৰ কাণ্ট্ৰি এইটো সকলোৱে পাৰিব একদম সৰু ল'ৰা ছোৱালীয়ে পাৰিব যে উই আৰ প্ৰাউড কি হ'ব এইটো উই আৰ প্ৰাউড অফ আৱাৰ কাণ্ট্ৰি উই আৰ প্ৰাউড অফ আৱাৰ কাণ্ট্ৰি অৰ্থাৎ আমি আমাৰ দেশক লৈ গৌৰৱান্বিত ঠিক আছে উই আৰ প্ৰাউড অফ আৱাৰ কাণ্ট্ৰি তাৰ পিছৰটো চাওক I wrote the note dash ink I wrote the note dash ink যদি আমি সিয়াহিৰে লিখা কথাটো বুজাম তেতিয়া হলে ইয়াত বহিব in I wrote the note in ink যদি আমি কলমেৰে লিখা কথাটো বুজাও তেতিয়া হ'ব I wrote the note with a pen বা with a pencil clear এতিয়া আহিব যে please send a reply dash my letter হেতু একেবাৰে ইজি টু হ'ব নে অব হ'ব নে ফৰ হ'ব এটো টু হ'ব গতিকে প্লিজ সেন্ড এ ৰিপ্লাই টু মাই লেটাৰ ওকে তাৰ পিছৰটো আমি আহিছো 7 নম্বৰটো আই শেল লুক ডেজ দা কমপ্লেইন যে মই এই যেটো আপত্তি কমপ্লেইন মানে কি হ'ব যে যেটো গুছৰ দিছে বা যেটো আপত্তি দিছে হেতু ওপৰত মই সাম মানে বিবেচনা কৰিম বা এটো মই চোৱা চিতা কৰিম এটো হ'ব আই শেল লুক into the matter ঠিক তেনেকে look after হলে যত্ন লোৱা look for হলে বিচাৰি পৰা I am looking for a job মই এটা চাকৰি বিচাৰি আছো we should look after our parents আমি আমাৰ পিতৃ মাতৃক যত্ন লোৱাটো উচিত ঠিক আছে ইয়াত আকৌ এটো কি হ'ব যে এটা কমপ্লেইনৰ ওপৰত চোৱাৰ কথা কৈছে মানে এটো পৰ্যবেক্ষণ কৰিব গতিকে এটো কি হ'ব I shall look into the complaint ওকে তাৰ পিছত আহিলে যে the principal preside dash the meeting অধ্যক্ষই কি কৰিছিলে সভাখন সভাপতিত্ব কৰিছিলে গতিকে প্ৰিজাইডৰ পিছত কি বহে অভাৰ বহে the principal এটো আমি past tenseত কৈছে the principal presided over the meeting the principal presided over the meeting গতিকে প্ৰিজাইডৰ পিছত কি বহিব অভাৰ বহিব তাৰ পিছৰটো চাও my father was angry dash my failure at for with মোৰ দেউতাৰ খং উঠিছে কিহৰ ওপৰত খং উঠিছে মোৰ বিফলতাটোৰ ওপৰত খং উঠিছে যদি মোৰ ওপৰত খং উঠিলেহেঁতেন তেতিয়া হলেতেন যে my father was angry with me my father was angry with me যদি মোৰ ওপৰত মানে ব্যক্তিজনৰ ওপৰত যদি খং উঠে তেতিয়া with হ'ব কিন্তু ব্যক্তিজনৰ যেটো কৰ্মকাণ্ড হেতুৰ ওপৰত তেওঁৰ খং উঠিছে অৰ্থাৎ তেওঁৰ বিফলতাটোত খং উঠিছে মানে মোৰ বিফলতাটোত খং উঠিছে গতিকে এটো হ'ব my father was angry at my failure ঠিক আছে তাৰ পিছৰ বাক্যটো আহিলে I cannot part dash this book with from of এটো কি হ'ব দেখাত এনেকুৱা লাগিছে যে এটো যেহেতু এটা বস্তু গতিকে ইয়াত from হ'ব নেকি তেনেকুৱা লাগিছে কিন্তু নহয় আমি যেতিয়া এটা বস্তু এৰি দিব নোৱাৰো এটা বস্তুৰ কথা বুজায় তেতিয়া হ'ব I cannot part with this book এটো with বুজালে ঠিক আছে with বুজালে যদি ব্যক্তিৰ কথা কয় যে I cannot part dash my parents যে মই মোৰ মা দেউতাৰ পৰা এৰি থাকিব নোৱাৰো বা মই মোৰ মা দেউতাক এৰিব নোৱাৰো তেতিয়া কি হ'ব I cannot part from my parents ব্যক্তি হলে part from হয় আৰু বস্তু হলে part with হ'ব এই 10টা প্ৰিপজিশন আজি আগবঢ়ালো আৰু আশা কৰিম একেটা আমাৰ ছাত্ৰ ছাত্ৰীসকলে লিখি ল'ব আৰু অনাগত দিনত দিম আৰু লগতে আমি অনুৰোধ কৰিম আমাৰ শ্ৰীমন্ত মোটিভেটৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই নটিফিকেশন অল কৰি ৰাখিব যাতে আমাৰ প্ৰতিটো ভিডিঅ আপোনালোকে পায় থ্যাংক ইউ সো মাচ